আপুনি বিশ্বাস কৰিব নেকি, মাত্ৰ 313টা নাম আৰু আপোনাৰ ঘৰ সম্পূৰ্ণৰূপে সুৰক্ষিত। এসময়ৰ কথা, এজন মানুহে হজলৈ যোৱাৰ নিয়ত কৰিলে। হজত যোৱাৰ আগত তেখেতে সকলো ধন সম্পত্তি নিজৰ ঘৰত ৰাখি ঘৰত তলা লগাই তেখেতে হজলৈ ৰাওনা দিলে। সেই মানুহজনৰ গাঁৱত প্ৰচুৰ ৰূপে চোৰ আৰু ডকাইত আছিল। হঠাতে এদিন সেই চোৰ ডকাইতসকলে সেই ঘৰত চুৰি কৰিবলৈ আহিলে, কিন্তু একো চুৰি কৰিব নোৱাৰিলে। যেতিয়া সেই মানুহজন হজৰ পৰা উভতি আহিল, তেতিয়া সেই চোৰসকলে সেই মানুহজনৰ ওচৰত গৈ ক'লে যে আপুনি হজত যোৱাৰ পিছত আপোনাৰ ঘৰত আমি চুৰি কৰিবলৈ গৈছিলো, কিন্তু তাত আমি আচৰিত ঘটনা আমি দেখা পালো। ঘৰৰ ভিতৰত তৰোৱাল ইত্যাদি চলোৱাৰ শব্দ, যুদ্ধ কৰাৰ শব্দ। ইয়াৰ আঁৰৰ ৰহস্যটো কি? তেতিয়া সেই মানুহজনে ক'লে, মই হজত যোৱাৰ আগত বদৰ যুদ্ধত অংশগ্ৰহণ কৰা 313টা সাহাবীৰ নাম মই লিখি মোৰ ঘৰৰ দৰজাত মই ওলমি থৈছিলো, যাৰ ফলত মোৰ ঘৰ একেবাৰে সুৰক্ষিত আছিল আৰু সেই 313টা নামে মোৰ ঘৰক নিৰাপদ দিছিল। তো বদৰ যুদ্ধৰ সাহাবীসকলৰ ইমান গুৰুত্ব যে তেখেতৰ নাম আমি য'ত আমি ৰাখিম সেই সকলোবোৰ বস্তু নিৰাপদত থাকিব। এয়া হৈছে তেখেতৰ আল্লাহ তাআলাৰ ওচৰত সকলোতকৈ ডাঙৰ মৰ্যাদাৰ এটি চিহ্ন।